এবাৰ প্ৰসংগ কামাখ্যাৰ পাণ্ডা হিমাংশু শৰ্মাৰ ৰহস্যজনক মৃত্যু এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলৈ গোবিন্দ প্ৰসাদ শৰ্মাই হিমাংশুৰ মৃত্যুত উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে ইতিমধ্যে আৰক্ষীক তদন্তত সহযোগ কৰা বুলি মন্তব্য আগবঢ়াইছে মন্দিৰৰ সিসিটিভিৰ দৃশ্য আৰক্ষীক জমা দিছে মন্দিৰ কৰ্তৃপক্ষই উল্লেখ্য যে 13 এপ্ৰিলত পুৱা উদ্ধাৰ হৈছিল হিমাংশুৰ মৃতদেহ সৌভাগ্য কুণ্ডৰ কাষৰ গোখানী পুখুৰীত উপঙি আছিল মৃতদেহটো ঘটনা সন্দৰ্ভত হিমাংশুৰ পৰিয়ালে জালুকবাৰী থানাত এজাহাৰ দিছিল হিমাংশুৰ মৃত্যু স্বাভাৱিক নহয় বুলি দাবী কৰিছিল পৰিয়ালে এজাহাৰ দাখিলৰ 14 দিন পাছতো ভেদ নহল মৃত্যু ৰহস্য শৰ্মাৰ আদ্যশ্ৰাদ্ধৰ দিন এই আদ্যশ্ৰাদ্ধত উপস্থিত থাকি মই তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে কামনা কৰিছোঁ ইতিমধ্যে তেওঁৰ যিটো দুৰ্ঘটনা হৈছিলে উক্ত দুৰ্ঘটনাত আমি দেৱালয় কৰ্তৃপক্ষৰ পৰাও আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু লগতে যি উপলক্ষত সেইদিনাখন পূজাৰ বিসৰ্জন আছিলে আমাৰ এটা পৰম্পৰা আছে পৰম্পৰা অনুযায়ী আমাৰ প্ৰতি বছৰে এইটো আমাৰ বাৰ্ষিক উৎসৱ এটা হয় এই উৎসৱত প্ৰতি বছৰে ৰাতিৰ সময়ত এই দেৱীক বিসৰ্জন কৰে বিসৰ্জনৰ সময়ত বিভিন্নজন ভক্ত উপস্থিত আছিলে আৰু সেই অনুযায়ী প্ৰতি বছৰৰ দৰে এইবেলিও বিসৰ্জন হৈছিলে বিসৰ্জনৰ পাছত অন্তিম অৱস্থাত ৰাতিপুৱা আমি 11টা বজাত গম পালোঁ তেখেতৰ নৎসদ্দে সৰ্বকুণ্ড পুখুৰীত মানে উপঙি উঠিছে লগে লগে আমি পুলিচক খবৰ কৰিছিলোঁ পুলিচে নৎসদ্দে তেওঁ লৈ গৈ পিছত মৃত বুলি ঘোষণা কৰি অন্তিম সংস্কাৰ কৰা হয় আজি তেওঁ আদ্যশ্ৰাদ্ধ ইতিমধ্যে আমি মন্দিৰ কৰ্তৃপক্ষই পুলিচ প্ৰশাসনৰ লগত অৰ্থাৎ যিখিনি তেওঁ ইনভেষ্টিগেশ্যন হৈছে আমাৰ চি কেমেৰা যিটো আছিলে চি কেমেৰাত পুলিচে আমাৰ চোৱা কথা কৈছিলে চি কেমেৰা তেওঁলোকে চাইছে আৰু বিভিন্নজন উপস্থিত থকা ভক্তক পুলিচ প্ৰশাসনৰ পৰা বিচাৰিছিলে আৰু সেই অনুযায়ী মই আমাৰ দেৱালয় কৰ্তৃপক্ষই তেওঁলোকক মাতি পঠাইছিলোঁ পুলিচ থানালৈকে লগতে আমাৰ যিটো আমাৰ ছিকিউৰিটি পাৰ্চন সেইদিনাখন ৰাতি যিখিনি আমাৰ ছিকিউৰিটি আছিলে তেওঁলোককো বিচাৰিছে বিভিন্নজন যিসকল জড়িত বুলি গম পায় তেওঁলোকক পুলিচ প্ৰশাসনে ইতিমধ্যে বিচাৰিছিলে আৰু তাত আমি সম্পূৰ্ণ সহযোগ জনাইছোঁ আৰু মন্দিৰ কৰ্তৃপক্ষৰ পৰাও এই ক্ষেত্ৰত আমি সহযোগ আগবঢ়াই আছোঁ এইটো এটা উচিত তদন্ত হ'ব লাগে যিহেতুকে পৰিয়ালকেন্দ্ৰিক তেওঁলোকক বিচাৰিছে আৰু যদিও এটা দুৰ্ঘটনা বুলি আমি মানি লৈছোঁ তথাপিও উচিত এটা ব্যৱস্থা হ'লে আমি আনন্দিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত